আজি ৮ বজাত এনবি নিউজত সম্প্ৰচাৰ হৈছিল একাংশ ককা আইতাৰ দুৰ্দশাৰ কাহিনী পুত্ৰকন্যাই তেওঁলোকক চোৱা চিতা নকৰে যাৰ বাবে বৃন্দাবন আশ্ৰম আৰু গণসাৰথী আদিৰ দৰে বৃদ্ধাশ্ৰমে তেওঁলোকৰ শেষ ভৰসা বৃদ্ধাশ্ৰমতো অনেক সমস্যা তাৰ মাজতেই দিন পাৰ কৰিছে ককা আইতাসকলে এনবি নিউজৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ অনুষ্ঠানত দুৰ্দশাৰ কথা কৈ আবেগিক হৈ পৰিছিল একাংশ ককা আইতা এটা বাথৰুম আৰু পূজাঘৰ নিৰ্মাণ কৰি দিয়াৰ বাবে অনুৰোধ কৰিছিল সদাশয় ব্যক্তি সেই বাথৰুম আৰু পূজাঘৰ নিৰ্মাণৰ দায়িত্ব লৈছে এনবি নিউজ পৰিয়ালে লগতে গণসাৰথী বৃদ্ধাশ্ৰমৰ ককা আইতাসকলৰ যি স্থায়ী আৱাস লাগে সেই স্থায়ী আৱাস নিৰ্মাণৰ ক্ষেত্ৰতো এনবি নিউজে সহায় আগবঢ়াব এই কথা ইতিমধ্যে জনাইছে এনবি নিউজৰ চিএমডি নৃপেন দাসে আমি বৃন্দাবন বৃদ্ধাশ্ৰমৰ অন্যতম এগৰাকী তত্ত্বাৱধায়ক লোহিত নাথ তেখেত আমাৰ লগত ফোনযোগে সংযুক্ত হৈছে লোহিত নাথ ডাঙৰীয়া আপোনাক আমাৰ এই লাইভ বুলেটিনলৈ স্বাগতম জনাইছোঁ আপুনি যি কাম কৰি আছে সেই কামক আচলতে প্ৰশংসা কৰি শেষ নহ'ব ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তাক শেষ নহ'ব ভাষা নাই অতি এটা সুন্দৰ কাম মানৱীয় দৃষ্টিকোণেৰে আপুনি যি ধৰণে কৰি আছে নিস্বাৰ্থভাৱে এওঁলোকৰ বাবে আৰু এই যাত্ৰাত আপোনালোকৰ যি সমস্যা আছে কিছু যথেষ্ট সমস্যা আছে তাৰে কিছুখিনি সমাধান কৰি দিয়াৰ ক্ষেত্ৰত এনবি নিউজ পৰিয়াল তথা আমাৰ চিএমডি নৃপেন দাস ডাঙৰীয়া আগবাঢ়ি আহিছে এই মুহূৰ্তত আপুনি আপোনাৰ মনৰ অনুভৱ কেনেদৰে ব্যক্ত কৰিব লোহিত নাথ সুখী অনুভৱ কৰিছো আজি কাৰণ যিহেতুকে বহুখিনি দায়িত্ব আৰু মই নিজে যিহেতুকে এজন টেক্সি ড্ৰাইভাৰ হয় গাড়ী চলাব যাব লগা হয় তাৰে মাজতে মই যিমানখিনি পাৰো যত্ন লৈছো আৰু ইয়াতে আজি যিখিনি আপোনালোকৰ ফালৰ পৰা সহায় আগবঢ়াৰ কথা হৈছে মই নথৈ সুখী অনুভৱ কৰিছো এজন টেক্সি চালক আপুনি টেক্সি ভাড়া মাৰে এজন টেক্সি চালকৰ আপুনি আপোনাৰ উপাৰ্জনৰ কথা আমি নুসুধো কিন্তু এজন টেক্সি চালকৰ উপাৰ্জন কিমান ৰাজ্যবাসী হেতু জানে তাৰ মাজতে আপুনি সেই উপাৰ্জনৰে এটা অংশ এওঁলোকৰ কাৰণে খৰচ কৰে মনৰ কোৰ পৰা এনেকুৱা ধৰণৰ এটা মানৱীয় টান অনুভৱ কৰে যি সময়ত বহু মানুহে 2টা টকাৰ কাৰণে 10টা টকাৰ কাৰণে ইমান হাহাকাৰ কৰে আনক দিবলৈ পালে আপুনি কোৰ পৰা এনেকুৱা টান মনৰ পৰা অনুভৱ কৰিছে কিহৰ কাৰণে এই তাৰণা হয় মই নিজে এই গুৱাহাটীতে আনৰ ঘৰত বন কৰা চাকৰ হিচাপে মই 3 জেগাত কৰ্ম কৰি আছিলো সৰুতে মানে যেটা আমাৰ 89ৰ ঘটনা হয় আৰু তেতিয়া মই নিজে বহুখিনি দুখ কষ্টৰ মাজত ডাঙৰ দীঘল হৈছিলো মায়ে আনৰ ঘৰত কাম কৰে দেউতাই 15 টকাৰ হাজিৰা কৰে আৰু সেই দিনৰ পৰা গৈ আজি এনেকুৱা এটা দিনলৈ মই আনিছো একান্ত কষ্টৰ ফলত আৰু এতিয়া মই লকডাউনৰ আগে আমাৰ গাঁৱে ভূঞে যথেষ্ট ডেকা ল'ৰা যিবিলাকৰ হাত ভৰি ভাঙি গাঁৱে ভূঞে শয্যাগত অৱস্থাত আছে মই তেওঁলোকৰ সহায়ৰ হকে এটা ইউটিউব চেনেল খুলিছিলো খুলি পেলাই তেতিয়া তেওঁলোকক সহায়ৰ হকে মই বহুখিনি কাম কৰিছিলো তেনেতে মোলৈ ফোন আহিছিল এই ককা আইতাহঁতৰ বিষয়ে তাৰমানে তেতিয়া মোৰ মনলৈ আহিল যে মই যিহেতুকে এটা সেৱা কৰিব মন আছিলে মই নিগাজিকৈ ঘৰতে কৰো বুলি তেতিয়া মই নিজে ঘৰত পুৰণা পোষ্টাৰ ডেম্পৰ টিং তেনেকে কৰি পেলাই মই ঘৰটো আৰম্ভণি কৰিছিলো আৰু আজি যিটো আপোনালোকে ৰূপ দেখুৱাইছে ৰাইজক সেইখিনি ৰাইজৰ আশীৰ্বাদ হয় আপোনাৰ এটা ইউটিউব চেনেল আছে লোহিত নাথ মই চাইছো আপোনাৰ এবাৰ এজন বিশেষভাৱে সক্ষম লোকক ঘৰত গৈ আপুনি কিদৰে কেনেকুৱা ধৰণে ভিডিঅ'টো বনাইছিল মোৰ চোৱা মনত আছে হয় হয় সুধিছো আপুনি যদি উত্তৰ দিব বিচাৰে ক'ব বিশেষ কাৰণ এটা কিয় সুধিছো পিছত ক'ম আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ হৈছে পইচা পাতি আহৰণ হয় নাহে আমি আশা কৰিছো যে আমাৰ এই যি হয় মই এটো কাৰণে কৈছো যে যিগৰাকী ব্যক্তি লোহিত নাথ তেওঁ নিজেই জীৱনটো এক দুৰ্দশাৰ মাজেৰে পাৰ কৰি আহি আজি নিজে টেক্সি চলাই যি উপাৰ্জন কৰে তাৰে হয়তো সৰহ সংখ্যক নিজলে সামান্য ভাত কাপোৰৰ কাৰণে কিছু টকা ৰাখি বাকিখিনি তেওঁ এই ককা আইতাসকলৰ কাৰণে খৰচ কৰে গতিকে তেওঁৰ যিটো ইউটিউব চেনেল আছে আমাৰ দৰ্শকসকলক সদায় ব্যক্তিসকলক আমি অনুৰোধ জনাম তেওঁ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু তেওঁক উৎসাহ জনাওক কাৰণ তেওঁ মানুহৰ হকে কাম কৰিছে ঠিক ভূপেন দাই কৈ যোৱাৰ দৰে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনেনো কোৱা সমনীয়া হয়তো
সেই যে মানুহে মানুহৰ বাবে ভবাৰ কথা কৈছিল লোহিত নাথৰ দৰে ব্যক্তিৰ কথাই কৈছিল লোহিত নাথ ডাঙৰীয়া শেষত আপুনি কিবা ক'ব অসমৰ ৰাইজক যিসকল সমৰ্থবান তেওঁলোকক আগবাঢ়ি আহিবলৈ কিবা ক'ব হয় ৰাইজে আগবাঢ়ি আহিলে নথৈ সুখী হ'ম আৰু ইয়াতে মই গোটেই অসমবাসী গোটেই আমাৰ ভাৰতবৰ্ষৰ যিখিনিয়ে মোক সহায় সহযোগিতা আগবাঢ়ি তেওঁলোকে মই বহু বহুত ধন্যবাদ জনাইছো এই সুযোগতে তাৰমানে আমাৰ ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া আৰু আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া ইয়াৰ প্ৰচাৰৰ পৰা যিখিনি মোক ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে যাৰ কাৰণে মই আইতাহঁতক আজি প্ৰায় 4.5 বছৰ সময় অতিক্ৰম কৰিলো মই আৰু বৰ সুন্দৰ কাম ভাল লাগে হয় কওক নেদেখাজনে ঈশ্বৰে আপোনাক সহায় কৰিব না আসলতে আপোনাৰ দৰে মানৱীয় গুণসম্পন্ন ব্যক্তিক ঈশ্বৰে নেদেখাজনে সহায় কৰিয়ে আছে আগলৈও নিশ্চয় কৰি থাকিব আপুনি আগবাঢ়ি যাওক আমাৰ অলেখ শুভকামনা আৰু সামৰ্থ্য অনুসৰি এনবি নিউজ পৰিয়াল আপোনাৰ দৰে এনে সহৃদয়বান লোকৰ কাষত সদায় আছে ধন্যবাদ লোহিত নাথ হয় মোৰ ফালৰ পৰা ধন্যবাদ জনালো আপোনালোক সকলো পৰিয়াললৈকে ধন্যবাদ ইফালে গণসাৰথী বৃদ্ধাশ্ৰমৰ প্ৰিয়ংকা শইকীয়া আমাৰ লগত ফোনযোগত সংযুক্ত হৈছে তেওঁ এগৰাকী তত্ত্বাৱধায়ক প্ৰিয়ংকা শইকীয়া ডাঙৰীয়ানী আপোনাক আমাৰ এই লাইভ বুলেটিনলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ আজি যি 8 বজাত নিশা 8 বজাত সম্প্ৰচাৰ হৈছিল আপোনালোকৰ বৃদ্ধাশ্ৰমক লৈ এক বিশেষ অনুষ্ঠান আমাৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাই আঁত ধৰিছিলে অনুষ্ঠানৰ এই অনুষ্ঠান সম্প্ৰচাৰ হোৱাৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনবি নিউজৰ অফিচিয়েলি ফোন আহিছে সকলোৱে আমাৰ এই অনুষ্ঠানটোক ধন্যবাদ জনাইছে লগতে আপোনালোকে যি ধৰণে কাম কৰি আছে সকলোৱে যথেষ্ট আৱেগিকভাৱে উৎসাহ ভৰা মন্তব্য কৰিছে বহু লোকে সহায় কৰাৰ কথাও কৈছে তাৰ মাজতে আমাৰ CMD বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী নৃপেন দাস ডাঙৰীয়াই আপোনালোকক সহায় কৰাৰ কথা ইতিমধ্যেই জনাইছে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ এই মুহূৰ্তত আপুনি আপোনাৰ মনৰ অনুভৱখিনি কেনেদৰে ব্যক্ত কৰিব প্ৰিয়ংকা আপোনালোকে আমাৰ তালৈ আহিছে তাৰ বাবে বহুত বেছি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অসমবাসী ৰাইজে আমাৰ গণসাৰথী বিদ্যালয়খন দেখি পাইছে তাৰ বাবে মই বহুত সুখী আৰু এনবি নিউজৰ নিপেন দাস ছাৰলৈ বহুত বহুত ধন্যবাদ আমাক ইমানখিনি সহায় কৰিলে আপোনাক দুটামান কথা সুধিম প্ৰথমতে সুধো যে আপুনি যিটো বৃদ্ধাশ্ৰমৰ লগত জড়িত নামটো হৈছে গণসাৰথী নামটো কোনে দিছিল নামটো আমি দিছিলো মোৰ হাজবেণ্ড আৰু মই আপোনালোকে দিছিল কেনেকৈ আহিল ইমান ধুনীয়া এটা নাম গণসাৰথী অৰ্থাৎ গণ অৰ্থাৎ জনতা মানুহ আৰু সাৰথী ইমান ধুনীয়া এটা অৰ্থবহ নাম হয় হয় নে গণ মানেতো আমি সবে মিলি একেলগে থাকা হয় সাৰথী মানে ধৰক সবে লগে ভাগে কৰি মেলি খোৱা একেলগে থকা তো ভাবিছিলো তাৰমানে গণসাৰথী নামটো বহুত ধুনীয়া নে এনজিঅ'টো ৰেজিষ্ট্ৰেচন কৰিব যাওঁতে তেতিয়া খুদিছিলে নাম এটা দিব লাগে বহুত ভাবি চিন্তি পেলাই মোৰ হাজবেণ্ডে নামটো দিলে এইটো নামটো দিয়া তেখেতলৈ বহুত বহুত ধন্যবাদ ইমান সুন্দৰ এটা নাম তেখেতে আপোনাৰ স্বামীয়ে নিৰ্বাচন কৰিলে আৰু সঁচাকৈ গণসাৰথী আৰু আজি আপোনালোকে সঁচাকৈ এইসকল অসহায় পৰিয়াল পৰিজনৰ দ্বাৰা অৱহেলিত একাংশ লোক বয়োজ্যেষ্ঠ লোক এওঁলোকৰ ওচৰত আপোনালোকে সাৰথী হৈ থিয় দিছে আৰু এই সাৰথী হৈ যে আপোনালোকে থিয় দিছে তাত কিন্তু একাংশ ৰাইজ যাক আমি গণ বুলি কওঁ তেওঁলোকো আপোনালোকৰ সহযোগী হৈছে চাওক প্ৰিয়ংকা আপোনাক এটা কথা সুধো মানুহ এই মুহূৰ্তত বুলি নহয় অতীজতো আছিল এতিয়াও আছে ভৱিষ্যতো থাকিব কিন্তু বেছি সংখ্যক মানুহে হৈছে অতি ব্যক্তিকেন্দ্ৰিক ব্যক্তিগত সুখ স্বাচ্ছন্দ্য নিজৰ জীৱন নিজৰ টকা পইচা ধন ঘৰ সংসাৰ এইবিলাকক লৈ ব্যস্ত থাকে তাৰ মাজতেই এইসকল ব্যক্তিৰ বাবে কিবা এটা কৰিবলৈ চিন্তা কিবা এটা কৰিবলৈ যিটো ধৰণৰ এক মনোভাৱ লাগে কেনেদৰে আহিল এই তাৰণাটো ক'ৰ পৰা আহিল হয় মানে মইতো সৰু জেগাৰ ছোৱালী মোৰ তেজপুৰত ঘৰ হয় তো গুৱাহাটী আহিলো এনেকে অহাৰ পিছত আছো ইয়াতে থকাৰ পিছত সৰু সুৰাকৈ কিবা কিবি কাম কৰি আছিলো তাৰপিছত দেখিলো যে পদপথত বহুত মানুহ থাকে
সেই মানুহবিলাকক কেতিয়াবা যেনেকে পাৰো এনেকে সহায় কৰিলো। হয় বহুত এনেকা কোভিডৰ সময়তো বহুত মানুহৰ অসুবিধা হৈছে, ৰাস্তাত বহুত মানুহ আছিলে, বৃদ্ধা আশ্ৰম বিলাকত জেগা নোহোৱা হৈ গৈছিলে, মানুহক ক'ত ৰাখিব কি কৰিব। হয় সেইখিনি সময়ত আমি বহুত সহায় কৰিছিলো, যেনেকে পাৰো মানুহৰ পৰা ৰাইজৰ পৰা উঠাই মেলি। আৰু তেতিয়াই আপোনালোকৰ মনলৈ এনেকুৱা এটা ধাৰণা হয়, আহিছিল নেকি যে অসহায় হয়, লোকসকলৰ হয়, কাষত এনেদৰে হয়। থিয় দিম? অসহায় লোকসকলক কেনেকে সহায় কৰিব পাৰো, সেইখিনি সময়তে তাৰমানে আমি ঘৰটো পালো। বৃদ্ধাশ্ৰমখন ভাবিলো যে নাই এইখিনি সময়ত মানুহক সহায় কৰাটো এতিয়া খুব আপোনালোকে দৰকাৰ। ভাড়াত আছে? হয় হয়, আমি এতিয়া ভাড়াত আছো। আৰু আমাৰ CMD নৃপেন দাস ডাঙৰীয়াই ইতিমধ্যেই জনাইছে যে আমাৰ NB নিউজ পৰিয়ালৰ তৰফৰ পৰা বা তেখেতৰ উদ্যোগত আপোনালোকৰ স্থায়ী এটা গৃহৰ ক্ষেত্ৰত আগভাগ ল'ব বা যিখিনি পাৰি যৎপূৰ্ণাস্তি সহায় কৰিব বুলি কৈছে। কিবা ক'ব? তাৰ বাবে বহুত ধন্যবাদ ছাৰলৈ। হয় আৰু ছাৰ এবাৰ আমাৰ তালৈ আহিলে আমি সুখী হ'ম। নিশ্চয় নিশ্চয়। আমি তেওঁ যদি আমাৰ লাইভ আমাৰ বুলেটিন নিশ্চয় চাই হাতত আছে, আপোনাৰ এই কথাষাৰ তেওঁ শুনিছে যে আপোনালোকে নিমন্ত্ৰণ দিছে, নিশ্চয় তেওঁ ব্যস্ততাৰ মাজতো সময় উলিয়াই যাব। শেষত আৰু কওঁ, আমাৰতো গম পাইছে চাগৈ আমাৰ ঘৰটো খালী কৰা সময় মাৰ্চৰ 31 তাৰিখ লাষ্ট ডেট। হয় মাৰ্চৰ 31 তাৰিখ মানে আৰু 3.5 মাহ আছে। এইখিনিতে আমি অসম চৰকাৰকো এটা অনুৰোধ জনাব বিচাৰিম যে যিটো কাম কৰিছে আপোনালোকে, অসম চৰকাৰে পাৰিলে কিছু ক্ষেত্ৰত তেওঁলোকক সহায় কৰা উচিত। অন্যান্য ব্যক্তি বিশেষে বা দল সংগঠনে নিশ্চয় সহায় কৰিব আমাৰ এই বাতৰি দেখাৰ পিছত। আপোনালোকৰ তাত এতিয়া কিমানজন আছে? আমাৰ ইয়াতে ইনমেট আছে 28। হয় আৰু গোটেই ষ্টাফ মিলাই 35। মুঠ 35 জন। গতিকে সলনি কৰিব লাগে, যথেষ্ট আহল বহল এটা জেগাৰ প্ৰয়োজন হ'ব। অসম চৰকাৰে সংশ্লিষ্ট বিভাগে নিশ্চয় এই বিষয়টোত চকু দিয়াটো প্ৰয়োজন। অন্যান্য যিবিলাক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকেও চোৱাটো প্ৰয়োজন। আৰু NB নিউজ আপোনালোকৰ লগত আছে, আমাৰ CMD আপোনালোকৰ লগত আছে। যিমানখিনি পাৰি আমাৰ ফালৰ পৰা আমি যথেষ্ট চেষ্টা কৰিম। প্ৰিয়ংকা খুব ভাল কাম কৰি আছে, ধন্যবাদ দিয়াৰ ধৃষ্টতা নকৰোঁ, কাৰণ যিটো কাম কৰি আছে তাত ধন্যবাদ আৰু কৃতজ্ঞতাই নোখোৱাই আচলতে। ইয়াত ধন্যবাদ আৰু কৃতজ্ঞতাৰকৈ বহুত ওপৰত গৈ আপোনালোকে মানৱীয় দৃষ্টিকোণেৰে, মানৱীয় অনুভূতিৰে যি ধৰণৰ কাম কৰি আছে তাক ধন্যবাদ আৰু কৃতজ্ঞতা দিব নোৱাৰোঁ, কাৰণ ধন্যবাদ আৰু কৃতজ্ঞতা কম হ'ব। ভালে থাকক আপোনালোকৰ তত্ত্বাৱধানত এইসকল জ্যেষ্ঠ নাগৰিক, ককা আইতাসকল ভালে থাকক, কুশলে থাকক, ঈশ্বৰে ভালে ৰাখক আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো ভালে ৰাখক। ধন্যবাদ প্ৰিয়ংকা। হয়, ধন্যবাদ ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।